যোৰহাটত পুনৰ আৰক্ষীৰ লজ্জিত কৰা ঘটনা। আৰক্ষী বাহনৰ পৰা পলোৱা চোৰে নিজক বচাবলৈ গৈ সোমাল আৰক্ষী অধীক্ষকৰ বাসগৃহত। যোৱা নিশা চিনমাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ড্ৰাগছ সেৱনকাৰী এই চোৰটোক। আজি যোৰহাট সদৰ থানালৈ আনোতেই সদৰ থানাৰ সন্মুখৰ পৰা আৰক্ষী বাহনৰ পৰা পলায়ন কৰিছিল চোৰটোৱে। ৩ ঘণ্টা ধৰি বিচাৰি পোৱা নাছিল চোৰটোক আৰক্ষীয়ে। তাৰ পিছতে চোৰে নিজক বচাবলৈ ভুলবশতঃ সোমাল গৈ আৰক্ষীৰ চৌহদৰ ভিতৰত। অৱশেষত আৰক্ষীৰ জালত পৰিল পুনৰ চোৰটো। হয় না কি হৈছিলে কোৱাচোন? খেদি আহিলে এইপিনে ওলাই গুচি গ'ল। অসম পুলিচে খেদি আহিছে। অসম পুলিচে খেদি আহিলে এইপিনে বাঁহ গছজোপা চাইডেদি ওলাই গৈছে। চোৰটো দেখিছা তুমি? দেখিছা সি পলাই যোৱা দেখিছা? পলাই যোৱা মানে চোৰ আগে আগে পুলিচ পিছে পিছে? পুলিচ পিছে পিছে চোৰ আগে আগে পুলিচ পিছে। এনেই কিবা হৈছে বুলি গম পাইছা নেকি? নহয়, কিবা এটা হৈছে বুলি গম পোৱাৰ কাৰণে এইপিনে পলাইছে আৰু আমি দেখোঁতেতো ধৰিবই পাৰিলোঁ। ধৰিব পাৰিছা ন? ব্যুৰো ৰিপৰ্ট, মায়া নিউজ।